এয়া হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ হিটলাৰী ৰাজ। আপোনালোকে সকলোৱে জানে যে এই যিবিলাক পলিটেকনিক ইনষ্টিটিউচনৰ যিবিলাক টিচাৰ তেওঁলোকক খুব ভালকৈ এডভাৰটাইজ দি ইণ্টাৰভিউ লৈ তেওঁলোকৰ পৰীক্ষা পতা হৈছিলে। তেওঁলোক বহুত চোকা চোকা ল'ৰা হয়, কোনোবা PhD লোৱাও আছে, কোনোবা MBA কৰা আছে, এনেকুৱা ধৰণৰ বহুত চোকা চোকা ল'ৰা হয়। তেওঁলোকৰ মাৰ্কছো কাট অফ মাৰ্কছো দিয়া হৈছিলে 82%। 82% কাট অফ মাৰ্ক তেওঁলোকক ধৰি দিয়া হৈছিলে। 82% কাট অফ মাৰ্ক ধৰি দিয়াৰ পাছত যিসকলে চাকৰি পাইছিলে 64 প্লাছ গোটেইখিনি মিলাই 147, 147 জন শিক্ষক ফেকাল্টি মেম্বাৰ তেওঁলোকক চাকৰি দিয়াৰ পাছত তেওঁলোকৰ আকৌ চাৰ্টিফিকেটখন জমা লৈ লৈছিলে ডিপাৰ্টমেণ্টে, ইনষ্টিটিউচনে জমা লৈ লৈছিলে। কৈছিলে যে তোমালোকে অৰিজিনেল চাৰ্টিফিকেট ইয়াত জমা দিয়া যাতে তোমালোকে আন কোনো ঠাইত গৈ বেলেগত চাকৰি কৰিব নোৱাৰা। এনেকৈ 8 বছৰ তেওঁলোকক চাকৰি কৰোৱাৰ পাছত যেতিয়া তেওঁলোকৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে বয়স শেষ হ'ল, তেতিয়ালৈকে তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰি নিদিয়াৰ কাৰণে তেওঁলোকে চৰকাৰক আহ্বান জনাইছিলে, তেওঁলোকে অনুৰোধ জনাইছিলে, তেওঁলোকে দাবী জনাইছিলে যে আমাৰ চাকৰিটো তোমালোকে চৰকাৰ বাহাদুৰে চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে, নিয়মীয়া কৰি দিব লাগে। আৰু সেই কথাটো আহ্বান জনোৱাৰ কাৰণেই 147 জন শিক্ষকক এনেকৈ চাকৰিৰ পৰা খেদি দিয়া হৈছে। তাৰ কাৰণে আমি অপজিশ্যনৰ পিনৰ পৰা আজি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু আজিৰ দিনটোৰ আটাইতকৈ ভাল খবৰটো কংগ্ৰেছ, AIDF, CPIM, ৰাইজৰ দল এই চাৰিওটা বিৰোধী দলে একেলগে ক'লো যে 147 জন শিক্ষকৰ চাকৰি ঘূৰাই দিব লাগিব। কিন্তু আমি দেখিলোঁ যে চৰকাৰ এতিয়া নাচুৰ বান্দা, চৰকাৰে কোনোপধ্যে চাকৰি ঘূৰাই নিদিওঁ বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ আগতে ইয়াতে কোৱা বুলি আমি জানিব পাৰিলোঁ, সাংবাদিকসকলক কোৱা বুলি আমি জানিব পাৰিলোঁ। গতিকে আমি এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু ডাক্তৰ ৰনোজ পেগুৰ হিটলাৰী ৰাজ বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আৰু এই সুশিক্ষিত মেধাৱী আমাৰ শিক্ষাগুৰুসকল ফেকাল্টি মেম্বাৰ্ছসকলক চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ঘূৰাই দিয়াৰ লগতে চাকৰিবিলাক নিয়মীয়া কৰিবৰ কাৰণে, চাকৰি ৰেগুলাৰাইজ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। যেতিয়ালৈকে এই দাবী মানি নল'ব আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।